সকলোকে জয় মাসি মোৰ এই জিজেছ ক্ৰাইষ্ট চেনেলটোত প্ৰেইজ দ্য লৰ্ড হালেলুয়া সকলোকে জয় মাসি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই জিজেছ ক্ৰাইষ্ট চেনেলটোত ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটোত জড়িত হৈ আছে অনেক দিন মই ভিডিঅ' লৈ আহিবলৈ পৰা নাই ক্ষমা বিচাৰিছোঁ পুনৰ আজি এটা ভিডিঅ' ছুটিকৈ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে জড়িত হৈ থাকিব আজি আমাৰ বিষয়টো হৈছে যে যি নেকি ঈশ্বৰৰ সকলো সাধ্য আজি আমাৰ জীৱনত আমি বহুত সময়ত দেখি পাওঁ যেতিয়া আমি বাইবেলটো পঢ়োঁ কিছুমান বিষয়বিলাকক আমি বহুত জটিল নহয় জানো দেখি পাওঁ আমি ভাবোঁ যে এইটো আমাৰ কাৰণে কৰিব পৰা সম্ভৱ নেকি হেনেদৰে শিষ্যবিলাকো প্ৰভু যীশুৱে যেতিয়া তেওঁলোকক বুজাই আছিলে কৈছে তেওঁলোকৰ একটা কুৱেশ্যন হৈছিলে যে কোনে পাৰিব এনেকা একটা চিন্তাধাৰা হৈছিলে তেতিয়া ঈশ্বৰে ইয়াত এটা ৱৰ্ড কৈছে মানে আমি চাম মথিলিকা সুবাৰ্তা 19:26 তাতে যীশুৱে তেওঁলোকলৈ চাই ক'লে ই মানুহৰ অসাধ্য কিন্তু ঈশ্বৰৰ সকলো সাধ্য যিটো আমাৰ দৃষ্টিত বা আমাৰ মনোভাৱনা চিন্তাত হ'ব পাৰে অসাধ্য আমি কৰিব নোৱাৰা বা কৰিব পাৰিম নোৱাৰিম এনেকা ধৰণৰ চিন্তাধাৰা আমাৰ আহিব পাৰে বা হ'ব পাৰে কিন্তু ঈশ্বৰে আমাক স্পষ্ট কৈ দিছে যিটোৱে আমাৰ অসাধ্য সেইটো ঈশ্বৰৰ কাৰণে সকলো সাধ্য ইয়াত আপোনাৰ যিকোনো বিষয় হ'ব পাৰে যিটো নেকি আজি আপোনাৰ জীৱনত আপুনি কৰি আজি ভাগৰি গৈছে কিন্তু আপুনি সাধ্য হ'বলৈ পৰা নাই অসাধ্য হৈ আছে আপোনাৰ জীৱনত আপুনি সাকসেসফুল হ'বলৈ পৰা নাই জয় হ'বলৈ পৰা নাই কাৰণ এইটো আপোনাৰ দ্বাৰাই মানে অসাধ্য হৈ আছে সেইকাৰণে ইয়াত স্পষ্টকৈ ঈশ্বৰে ক'বলৈ বিচাৰে যিটোৱে নেকি মানুহৰ কাৰণে অসাধ্য ঈশ্বৰৰ কাৰণে সকলো সাধ্য সেইকাৰণে আমি আহক প্ৰিয়সকল আমি প্ৰভু যীশুত বিশ্বাস কৰি আমি তেওঁত ভৰসা ৰাখি কামবিলাক কৰোঁ কাৰণ ঈশ্বৰে আমাক নিজেই কৈছে যে মোৰ কাৰণে সকলো সাধ্য যেতিয়া নেকি আমি ঈশ্বৰত ভৰসা ৰাখি সেই কামটো কৰিম ঈশ্বৰৰ আগত আমি যাচনা কৰিম প্ৰাৰ্থনা কৰিম নিশ্চয় আপোনাৰ সেই অসাধ্য কামটোক বা অসাধ্য সেই বিষয়টোক ঈশ্বৰে সাধ্যত পৰিপূৰ্ণ কৰিব এই ছুটিকৈ বাক্যৰ দ্বাৰাই ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক ধন্যবাদ আমেন